Hello everyone, কি খবৰ সকলো আশা কৰো সকলো ভালে কুশলে আছে মই আছো ভালে বহুত দিনৰ মূৰত আপোনালোকলৈ এটা লং ভিডিও লৈ আহিছো বহুতে মোক মেছেজ কৰি আছে লং ভিডিও একেবাৰে আপলোড হোৱা নাই বহুত দিনৰ পৰা শৰ্ট ভিডিও মাঝে মাঝে দি থকা হয় কিন্তু এনেকে ভিডিও দিয়াই হোৱা নাই বন্ধুমা গতিকে আজি ৰাতিপুৱা ভিডিওটো আৰম্ভ কৰি দিছো নহলে দিনটো কামৰ মাজত থাকিয়ে যায় সো এতিয়া ৰাতিপুৱা বাজিছে 7:30 আৰু মই কাম ষ্টাৰ্ট কৰিলো গাপা ধুই আজি মানে অলপ সোনকালে ডেলিভাৰি দিব আছে কেটামান অৰ্ডাৰ আৰু হেকাৰণে অকমান ৰাতিপুৱাৰ পৰা বনাব লগিয়া হৈছে তো আজিৰ দিনটো একেবাৰে আপোনালোকৰ লগতে কটাম তো চাই যাব মোৰ দিনটো কেনে দৰে পাৰ হয় আৰু আপোনালোকৰ বহুতৰ কিবা কিবি কোৱেশ্চন আছে মেছেজ কৰি থাকে সবৰে ৰিপ্লাই মই দিব পৰা নাই কিন্তু দিম সবকে লাহে লাহে ৰিপ্লাই দি থাকো বাকি ভিডিওটো চাই যাব হেকলে দিনটো আৰম্ভণিতে ব্ল্যাক কফি একাপ হাতত লৈ লৈছো একাপ খাই এতিয়া কামত লাগি যাম কিন্তু এটা কথা সঁচা আজি ভিডিওটো কৰিছো বুলি ব্ল্যাক কফি কাপ হাতত লৈছো নহলে মই ৰাতিপুৱা গাখীৰ চাহ খাই দিও আগতেও মই আপোনালোকক কৈছো গাখীৰ চাহ মানে বেলেগ এডিক্টেড হয় মই তো আপোনালোকে কোনে কোনে গাখীৰ চাহ ভাল পায় মোক কমেন্ট কৰিব আৰু কোনে কোনে মানে গাখীৰ চাহটো এৰুৱা বলে মানে কিবা মানে কি কম টেকনিক কিবা জানে মোক কমেন্ট কৰিব যদি গাখীৰ চাহ কাপ এৰাব পাৰো নিজকে মানে বহুত চেঞ্জ কৰিব পাৰিম গতিকে আপোনালোকে জনাব কেনেকৈ মই মানে গাখীৰ চাহ কাপ এৰিব পাৰিম আৰু ব্ল্যাক কফি নহলে লাল চাহ নেদৰে খাব পাৰো মানে হেতু কাৰণে আপোনালোকে জনাবচোন দেই এফালে কাম আৰম্ভ কৰিলো গেছ জ্বলালো আৰু ইয়াতে বহা মিঠা চিকেন আৰু আজিৰ মেনুত আছে চিকেন পোলাও আৰু আছে বাটাৰ পনীৰ আৰু এটা আছে পৰ্ক আইটেম তো গুটেইকিটা বনাই মই 11টা বজাত ৰেডি কৰিব লাগিব আৰু ডেলিভাৰি দিব লাগিব তো জলদি বনাই লওঁ বাকি আপোনালোকক দেখুৱাই যাম প্ৰথমতে আমি চিকেনখিনি বনাই লম আৰু তাৰ কাৰণে এখিনি অলপমান পিয়াজ ফ্ৰাই কৰি ললো আৰু চিকেনখিনি অলমোস্ট ফ্ৰাই হৈ গৈছে তাৰ পিছত আমি বাকি আইটেমখিনি বনাই আছো আৰু ইফালে মোৰ আধা মানে অৰ্ডাৰ কমপ্লিট হ'ল আৰু ইফালে আমাৰ নবাবজাদা এতিয়া উঠিছে ব্ৰাছ লৈছে হাতত আৰু নিহাৰৰ ফ্ৰেণ্ড বিলাকক কৈছো দে জনে জনে এই ভিডিওটো চাই আছে কমেন্ট কৰিব নিহাৰক ইমান দেৰিকে উঠিছে হি হেল্ল after so long time say hi 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 তোমাৰ এক্সাম চলি আছে হয় নি কাৰণে দেৰিকে উঠিছা Oh wow, that's great. আৰু ইফালে চিকেনটো ৰেডি হ'বই হ'ল আৰু ইফালে পোলাওৰ কাৰণে পিয়াজ কাটি থৈছো ইফালে পনীৰৰ মছলা হৈ গৈছে আৰু এয়া এতিয়া বনাইছো অলপ চাটনি মসুৰ দাইল পুদিনা আৰু ধনিয়াৰ চাটনি আৰু একিজনী নিহাৰৰ বৰ মৰমৰ মোক কৈ আছিল ভিডিওত বলে মাছ কিজনী দেখাই দিবাচোন আৰু হিয়ে ভিডিও কৰি দিছে আৰু ইয়া বহু কিজনী মাছ তাৰ আছে আৰু ডাঙৰ কৰি আছে লাহে লাহে বহুত কষ্ট কৰে হি মাছ কিজনীৰ লগত আৰু এতিয়া পোলাওখিনি ৰেডি কৰি আছো মেনুত যেহেতু পোলাও আছিল মই কৈছিলো আৰু পোলাওখিনি এতিয়া ৰেডি কৰি আছো পোলাও ৰেডি হৈ গৈছে অলমোস্ট আৰু বৰ কষ্ট হয় ইমানখিনি পোলাও বনাবলৈ হাতৰ মানে বিষ উঠি যায় আৰু এয়া আমাৰ পোলাও ৰেডি চিকেন ৰেডি পোলাও ৰেডি আৰু এতিয়া এইখিনি পৰ্কখিনি অকনমান ফ্ৰাই কৰি আছো পৰ্ক কাৰি আছিল যেহেতু দুটা তিনটা প্লেট আছিল আৰু এয়া হ'ল পনীৰ বাটাৰ মছলা আৰু এইখিনি অলমোস্ট হৈ গ'ল এয়া এইখিনি এতিয়া অলপমান উতলিবলৈ দি বাকি কামখিনি কৰিলো আৰু এইফালে পৰ্কখিনি কাৰি লাগে যেহেতু হেকাৰণে অলপমান পানী দি পৰ্কখিনি উতলিব দিছো আৰু ইয়া ফাইনালি মোৰ পেকিং হৈ গ'ল আজি কিন্তু মই নিজে দিবলৈ নাযাওঁ আজি বহুত জাম আছে যেহেতু ডেলিভাৰি উজান বজাৰ সাইডে আছিল গতিকে ৰেপিডত দি পঠালো মই আৰু আফটাৰ ডেলিভাৰি মোৰ কিচেনৰ অৱস্থা এয়া তো এতিয়া পটাপট কিচেনটো ক্লিন কৰি লও যেহেতু আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই নিহাৰক অলপমান কিবা দিছিলো মোৰ বিৰাট ভোক লাগিছে ক্লিন কৰি এতিয়া নিজলে কিবা এটা বনাম তো লগ পাম আকৌ এটা নতুন ভিডিওত বাই বাই